টিয়ক জগদুৱাৰ বনাই উচ্চ মাধ্যমিক বিদ্যালয়ত ছাত্ৰ একতা সভা নিৰ্বাচন। টিয়ক জগদুৱাৰ বনাই উচ্চ মাধ্যমিক বিদ্যালয়ত ছাত্ৰ একতা সভা নিৰ্বাচন 2026-27। টিয়কৰ জগদুৱাৰ বনাই উচ্চ মাধ্যমিক বিদ্যালয়ত ছাত্ৰ একতা সভা নিৰ্বাচন অনুষ্ঠিত কৰা হয়। সকলো ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক বিষয়ববীয়াৰ উপস্থিতিত নিৰ্বাচন অনুষ্ঠিত কৰা হয়। উপ সভাপতি পদত প্ৰাৰ্থী আছিল কৃষ্ণা দেৱী, টিনা বৰা আৰু সমীৰণ বৰা। জয়লাভ কৰিলে সমীৰণ বৰাই। উৎসৱ পৰিচালনা সম্পাদক জয়লাভ কৰিলে ইন্দ্ৰাণী গগৈ, সমাজসেৱাত জয়লাভ কৰিলে কাশ্মীৰী ভৰালী। গাণনিক বিষয়াৰ দায়িত্বত আছিল বিষয় শিক্ষক প্ৰৱেট দীপ হাজৰিকা, পুলিন দাস, বিপ্লৱ বৰুৱা, কবিতা নেওগ, পৰি বৰা, পৰাগ শইকীয়া, মুন্মী বৰা, ৰিম্পী বৰা, চিত্ৰা দেৱী, হাদী আহমেদ, জুৰেন শইকীয়া, ববিতা বৰদলৈ, প্ৰজ্বলিতা দত্ত। সকলোৱে যাতে ভৱিষ্যতে ভালদৰে কাম কৰিব পাৰে। টিয়কৰ পৰা গৌৰীশংকৰ ভৰালীৰ ৰিপৰ্ট, AIN লাইভ। 26-27 বৰ্ষ বিদ্যালয়ৰ ছাত্ৰ একতা সভা নিৰ্বাচনত মই GS সাধাৰণ সম্পাদক পদত জয়যুক্ত হৈছোঁ। লগতে মোৰ সহপাঠী অচিন্ত বৰা AGS সহ-সাধাৰণ সম্পাদকত জয়যুক্ত হৈছে আৰু মোৰ সহপাঠী স্বাগতা বৰা ক্ৰীড়া বিভাগত জয়যুক্ত হৈছে। সকলোকে ধন্যবাদ থাকিল আমাক বহুমূলীয়া ভোট দি জয়যুক্ত কৰিলে। এয়া ধন্যবাদ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।